নমস্কাৰ, আপোনালোকে চাই আছে নিউজ টাইম আসাম 24। তো এইখিনিতে এটা ভাল মেছেজ তথা সুখবৰ কঢ়িয়াই আনিব বিচাৰিছোঁ। তো ভাল খবৰটো কিনো আৰু লগতে গুৰুত্বপূৰ্ণ মেছেজটোনো কি নিশ্চয় জানিবলৈ মন গৈছে সকলোৰে। তো কোভিড-19ৰ কাৰণে প্ৰায় এটা বছৰ অথলে গ'ল, এটা বছৰ বিকল হৈ পৰা যেন লাগে। মানুহৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক ভাৰাক্ৰান্ত কৰি পেলাইছে। আপুনি লাগিলে অৰ্থনৈতিক সমস্যাই ক'ব পাৰে, সামাজিক সমস্যাই ক'ব পাৰে, সাংস্কৃতিক সমস্যাই ক'ব পাৰে, বিভিন্ন সমস্যাই গ্ৰাস কৰি পেলাইছে। জনজীৱন সুচল হৈ পৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন চিকিৎসক তথা চিকিৎসা বিজ্ঞানী তথা বিজ্ঞানী মহলে বিভিন্ন ধৰণৰ গৱেষণা আগবঢ়াইছে ইয়াৰ নিৰাময়ৰ কাৰণে তথা ভেকচিন আৱিষ্কাৰৰ কাৰণে। তো আজিলৈ বহুকেইখন ৰাষ্ট্ৰই এই ভেকচিন আৱিষ্কাৰ কৰি মানৱ শৰীৰত পৰীক্ষণ কৰি ইয়াৰ যি শুদ্ধতা আছে, শুদ্ধতা নিৰূপণ কৰাত সফলো হৈছে। তো ভাৰতবৰ্ষও তাৰ ব্যতিক্ৰম নহয়। ভাৰতবৰ্ষ ইতিমধ্যে তাৰ যি গৱেষণাৰ নীতি নিয়ম আছিল, মানৱ শৰীৰত প্ৰথমতে প্ৰয়োগ কৰাৰ যি কৌশল আছিল সেয়াও অৱলম্বন কৰি প্ৰমাণ সহকাৰে সফল যাত্ৰাত অৱতীৰ্ণ হৈছে। তো আমাৰ কাৰণে এটা ভাল খবৰ, অহা কেইদিনমানৰ ভিতৰতে আমাৰ অসম নামৰ ৰাজ্যখনত, অতি পিছপৰা ৰাজ্য হয় আমাৰ অসম, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমো পিছপৰা। তো অসমত কৰোণাৰ ভেকচিন দিয়া হ'ব, গাঁৱে চহৰে নগৰে সকলোতে সৰ্বব্যাপী। এটা শলাগ ল'বলগীয়া কাৰ্য হয়। তো প্ৰথমতে 80 লাখ মানুহক ইয়াৰ সুবিধা দিয়া হ'ব, অৰ্থাৎ ভেকচিন প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত আপুনি বা মই নাথাকিবও পাৰোঁ, কিন্তু বহুতে তেনেকুৱা ভেকচিন পাব আৰু সুৰক্ষিত হৈ ৰ'ব কোভিড-19ৰ ভয়াৱহতাৰ পৰা। তো যিসকলে নেকি চিকিৎসা সেৱাৰ লগত জড়িত, কোভিড-19ৰ চিকিৎসাৰ লগত জড়িত বা অন্য চিকিৎসাৰ সৈতে জড়িত, তেওঁলোকে এই সুবিধাটো লাভ কৰিব পাৰে। তাতে আকৌ বয়োজ্যেষ্ঠ যিসকল লোক, ছিনিয়ৰ চিটিজেন যিসকল আছে, তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰথমতে। তো তাৰপিছত বাকীবোৰক দিয়া হ'ব। অসমৰ জনসংখ্যা ইতিমধ্যে 3,30,00,000ৰো অধিক। তো এই ক্ষেত্ৰত 80 লাখ লোকক প্ৰথমতে প্ৰদান কৰা হ'ব আৰু বাকী যিবোৰ আছে তো লাহে লাহে দি থকা হ'ব। তো ই কমপ্লিট বিনামূলীয়া হয়। তো চৰকাৰে এনে ভাল পদক্ষেপৰ কাৰণে সকলোৱে শলাগ ল'ব লাগিব। সমালোচনা কোনখিনিত কৰা হয়, য'ত নেকি ত্ৰুটি থকা দেখা যায়, তাত সমালোচনা কৰিম আৰু কৰি যাম। আৰু চৰকাৰৰ যি ভাল পদক্ষেপ আছে তাক আমি শলাগ ল'ম, তাক আমি আঁকোৱালি ল'ম আৰু বিশ্বাসত ল'ম। তো চৰকাৰে এনে পদক্ষেপে মানুহক বাৰকীয়ে বহুত উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকেও পাওক সেই ভেকচিন আৰু সুৰক্ষিত হৈ থাকক। এটা জীৱন আপোনালোকৰ এই যি ভয়াৱহতা আছে কোভিড-19ৰ, এই ভয়াৱহতাৰ পৰা আপোনালোকে সুৰক্ষিত হৈ থাকিব পাৰিব। ই এটা ডাঙৰ আমাৰ কাৰণে সফলতা, আমাৰ ভাৰতবৰ্ষৰ কাৰণে।
বিশ্বৰ বহুকেইখন আগশাৰী শীৰ্ষস্থানীয় তথা আধিপত্য স্থাপন কৰা দেশেও ইয়াৰ পৰা ব্যৰ্থ হোৱা যেন দেখিবলৈ পোৱা যায়। অৰ্থাৎ COVID-19 ভেকচিন আৱিষ্কাৰ কৰাত বিফল হোৱা পৰিলক্ষিত হৈছে। কিয় এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ বহুত পৃথক তথা ব্যতিক্ৰম। আমি ভাৰতীয় নাগৰিক হৈ আজি গোটেই বিশ্বত আমাৰ যি শক্তি আছে, শক্তি প্ৰদৰ্শন কৰিবলৈ আমি সক্ষম হৈছোঁ। কি শক্তি? আৰ্মছ শক্তি নহয়, অস্ত্ৰ শক্তি নহয়, আমাৰ এইটো শক্তি। তো এইখিনি আছিলে মূল বিষয়। তো যি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক যদি ভাল পাইছে ভিডিঅ'টো, আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। কমেণ্টত নেগেটিভ পজিটিভ এনি জনাব পাৰে। তো ঠিকে আছে, শেষত সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। জয় অসম। তেনেকুৱা